বিলাকে কাক ভাল পালে সেই হাগ্ৰামা মহিলাৰীয়ে সঁচা সঁচিকে জানিলেও নাজানিলেও বড়ো মানুহৰ হৈ কাম কৰি আছে বুলি কৈ আমাৰ সেইটো অঞ্চলৰ মানুহবিলাকে যিমানে সেই আমাৰ ষ্টুডেণ্ট ইউনিয়নৰ মানুহবিলাকে কোৱা কথাটো বাদ দি আমাৰ কিছুমান সেই মানে বিজেপিৰ আমাৰ কথাটো বাদ দি কি কৰিলে আমাৰ বিফেবক খালে না বিফেবক জিকাইছে বিফেবক জিকা মানে অশোক সিংহালক বিয়া পোৱা হয় না নহয় বিফেবক জিখোৱা মানে আমাৰ ইউ পি পি এলক বেয়া পোৱা হয় না নহয় বেয়া পোৱা আৰু কাক যাক আমি বেয়া পাইছিলো যাক আমি মানে নিজৰ জাতিৰ মানুহ বুলি কৈ আমি ভোট দিছিলে আৰু এইবাৰ ইলেকশ্যনত কি হল তেওঁবিলাকে এলেঞ্চ হৈ গল চাওকচোন আমাৰ বিজেপি আৰু বিফেব বাবা এক হৈ গল গুৰিত যত যত বোলে বিফেবৰ মানুহ দিব মানে বিজেপিৰ পৰা নিদিব যত যত বিজেপিৰ পৰা দিব বোলে ইয়াত বিফেবে নিদিব তো তেতিয়া হলে এটাই হল না নাই একেটাই হৈ গল না নাই একেটাই হৈ গল তো তেতিয়া হলে জনে ৰাজা তাৰে প্ৰজা হল না নাই তো তেতিয়া তেনেকে যদি তেওঁবিলাকে কাম কৰিছে তো তেতিয়া হলে আমাক কি কৰিব বিচাৰিছে আমাক কি কৰি আছে আমাক পুতলা বনাইছে না নাই আপোনালোকৰ সম্পত্তি মাত্ৰ পাবৰ কাৰণে সেই ইলেকশ্যনৰ সময়ত মাত্ৰ আপোনালোকৰ গাঁৱত যোৱা হৈছে না নাই তো সেইটোৰ কাৰণে আমি কৈ আছো তো বিশেষ পাৰ্টি আমাৰ হাগ্ৰামা মহিলাৰীও তো কব গলে আপোনালোকৰ কাৰণে কাম কৰিব ওলোৱা নেতা নহয় আপোনালোকৰ সম্পত্তি ঠগি লুটি তো কেনেকে পাহাৰ নিচিনা বনাব পাৰিম সেইটোৰ কাৰণেহে ওলোৱা নেতা হয় সেই নেতাৰ ভাতৃ হয় যদি আপোনালোকে সঁচা সঁচিকে বিফেবক দিয়ে সঁচা সঁচিকে আপোনালোকে যদি ইজি মানে বিজেপিক দিয়ে তো তেতিয়াহলে চাই ল চাব পাৰিব জেনেৰেশ্যনত কি হব এতিয়া বৰ্তমান মানুহে কৈ আছে বৰ্তমান মানুহবিলাকৰ মুখৰ পৰা ওলাই তো সেই আমাৰ বিজেপি চৰকাৰে কি কাম কৰিছে কি কাম কৰা নাই তো বিজেপি চৰকাৰে আমাক ম্যাদী পঠা দিছে বুলি কৈ আছে হয় না নহয় ম্যাদী পঠা দিছে বুলি কৈছে তেওঁবিলাকে সঁচা সঁচিকে তেওঁবিলাকে দিছে নে ম্যাদী পঠা দিয়া সংগঠন নহয় তেওঁবিলাকে আজিলৈকে চাওক সেই কোকৰাঝাৰৰ ইলেকশ্যন কৰিছে না নাই 2016 চনত আমাৰ কাজিৰঙাত ইলেকশ্যন কৰিছিল না নাই গুৱাহাটীত ইলেকশ্যন কৰিছিল না নাই আৰু আমাৰ গুৰুকুটি বুলি কোৱা জাগাত ইলেকশ্যন হৈছিল না নাই সেই যেতিয়া 2016 ইলেকশ্যন কাজিৰঙা গুৱাহাটীত হৈছিলে তো তেতিয়া ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ মানুহে তো এক মাহ ধৰ্ণা দি আমি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী লৈ আমি স্মাৰ্ট ফটো তেওঁবিলাকৰ হাতত দিছো সেই মানুহবিলাকে য'ত আছে তাতে থাকিব পাব লাগে অতি সোনকালে চৰকাৰে তেওঁবিলাকক মানে সাব্যস্ত কৰি দিব লাগে বুলি কৈ আমি ভাৰত চৰকাৰক কৈছো আৰু ইয়াৰ পৰা